মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 5000 MCQ চিৰিজৰ পাৰ্ট নম্বৰ 9। পাৰ্ট 9ত মই 202 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকা। প্ৰশ্নটো আছিল হোৱাট ইজ দ্য মিনিং অফ ডিমেণ্টেড ইন দ্য পয়েম এনিমেলছ। তোমালোকে এনিমেলছ যিটো পয়েম আছিল, এই এনিমেলছ পয়েমটোত তোমালোকে ডিমেণ্টেড ৱাৰ্ডটো পাইছিলা। এই ডিমেণ্টেড ৱাৰ্ডটোৰ মিনিং কি হয় প্ৰশ্নটোত সোধা হৈছে। অপশ্যনছ আছিলে এ পিচফুল, বি ডেয়াৰিং, চি মেড আৰু ডিত আছিলে হাম্বল। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো পিচফুল। ডিমেণ্ডেড ৱাৰ্ডটোৰ মিনিং হৈছে পিচফুল। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 203। প্ৰশ্নটো আছিলে চোৱা হোৱাট ডু এনিমেল পজেছ। অপশ্যন এত আছিলে চিম্পেথি, অপশ্যন বি ফেল' ফিলিং ফৰ অল, অপশ্যন চি কাইণ্ডনেছ, অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব? তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লোৱা আৰু কমেণ্ট ছেকশ্যনত জনোৱা। কিমান পঢ়িছা তোমালোকে নিজকে টেষ্ট কৰা। এই কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অল অফ দ্য এবভ। ইয়াতে থকা গোটেইকেইটা অপশ্যনে কাৰেক্ট আনচাৰ হয়, গতিকে অপশ্যন ডি আমি শুদ্ধ দিব লাগিব, অল অফ দ্য এবভ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 204। প্ৰশ্নটো আছিলে যে ইন দ্য ৱৰ্ল্ড অফ এনিমেলছ ন' ওৱান ইজ। অপশ্যন এত আছিলে মেটেৰিয়েলিষ্টিক, অপশ্যন চিত আছিলে ৰেচপেক্টেবল অৰ আনহেপি, অপশ্যন নম্বৰ ডিত আছিলে ডিছছেটিছফাইড আৰু এটা অপশ্যন আছিলে অল অফ দ্য, অৰ্থাৎ গোটেইকেইটা অপশ্যনেই কাৰেক্ট। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হ'ব অল অফ দ্য এবভ। ঠিক আছে, টাইপ কৰোঁতে এইটো শেষত হ'ব লাগিছিল, এই অপশ্যনটো 2 নম্বৰত হ'ব লাগিছিল, গতিকে ইয়াতে থকা অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, কুৱেশ্যন নম্বৰ 205। কুৱেশ্যনটো আছিল যে হাউ ডু এনিমেলছ এপিয়াৰ টু দ্য বষ্ট। অপশ্যন এত আছিলে ফুল অফ চেল্ফ কনফিডেন্স, অপশ্যন বি কাম, অপশ্যন চি ৱেল কণ্টেণ্টেড, অপশ্যন নম্বৰ ডি অল অফ দ্য এবভ। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো অল অফ দ্য এবভ। তোমালোকক যদি ইয়াৰে কুৱেশ্যন পেপাৰসমূহৰ লগতে তোমালোকক 5000 MCQখিনি লাগে, তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'ব পাৰা। লিংকটো তোমালোকৰ বাবে ডেছক্ৰিপশ্যনত দি থোৱা আছে। যদি তোমালোকে পে' কৰিব নিবিচৰা, তোমালোকৰ বাবে ফ্ৰী গ্ৰুপো আছে, তাতো তোমালোকে ইয়াৰে আধা তোমালোকে নোটছ পাই যাবা। ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 10ৰ হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। এতিয়া আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ কেইটামান চিলেক্টেড MCQ চাওঁ আহা। প্ৰশ্ন নম্বৰ 204 পৰা চোৱা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি। অপশ্যন বহুতকেইটা মই লিখি দিয়া নাই, দুটা লিখি দিছোঁ। ঠিক আছে, অপশ্যন এত আছিলে লীলাধৰ বৰুৱা, অপশ্যন বিত আছিলে নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? প্ৰথমগৰাকী সম্পাদক আছিলে নবীন চন্দ্ৰ বৰদলৈ। অপশ্যন খ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 207। প্ৰশ্নটো আছিল যে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাৱা পিজেণ্ট মুভমেণ্ট টুক প্লেচ ইন। অপশ্যনছ আছিল 1861 এণ্ড 1860। ফুলগুৰি ধাৱা সংঘটিত হৈছিলে 1861 চনত। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, কুৱেশ্যন নম্বৰ 208। কুৱেশ্যনটো আছিল যে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য ৰামকৃষ্ণ মিছন। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, প্ৰায়ে কুৱেশ্যনটো পৰীক্ষাত আহি থাকে। অপশ্যন আছিলে কত বাল গংগাধৰ তিলক, খত আছিলে ৰাজা ৰামমোহন ৰায়। এইটো ৱাৰ্ডটো টাইপ কৰোঁতে ভুল হ'ল, শুদ্ধ কৰি ল'বা, ৰাজা ৰামমোহন হ'ব লাগিছিল। অপশ্যন গত আছিলে স্বামী বিবেকানন্দ আৰু অপশ্যন নম্বৰ ঘত আছিলে মহাদেৱ গোবিন্দ ৰানাডে। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক বা ফাউণ্ডাৰ আছিলে কোন আছিলে? তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, ইয়াৰ উত্তৰটো মই তোমালোকক লিখি দিয়া নাই, কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। যদি নোৱাৰা তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত মই আনচাৰটো দি দিম, তোমালোকে চাই ল'বলৈ নাপাহৰিবা। আৰু হোৱাটছআপ চেনেলতো আনচাৰটো পাই যাবা। যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও জইন হোৱা নাই হোৱাটছআপ চেনেলত, জইন কৰি ল'ব পৰা, একেবাৰে ফ্ৰী হয়। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। প্ৰশ্ন নম্বৰ 209, কোন চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল? ৱেন ৱাজ দ্য অল আছাম ৰায়টছ এছ'চিয়েশ্যন ফৰ্মড। অপশ্যন আছিল ক 1947 চন, অপশ্যন খ 1943 চন, অপশ্যন গ 1933 চন, অপশ্যন নম্বৰ ঘত আছিলে 1925 চন। গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ গত থকাটো 1933 চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিলে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো 210 নম্বৰ। প্ৰশ্নটো আছিল
যে কোনজন ভাইচৰয়ৰ কাৰ্যকালত বংগ বিভাজন হৈছিল? Who was the Viceroy of India at the time of partition on Bengal? অপশ্যন আছিল এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি লৰ্ড কাৰ্জন। গতিকে এইকেইজনৰ ভিতৰত কোনজন ভাইচৰয়ৰ কাৰ্যকালত বংগ বিভাজন হৈছিলে লৰ্ড কাৰ্জনৰ কাৰ্যকালত। গতিকে অপশ্যন বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 211। কুৱেশ্যনটো আছিল যে কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? ডিউৰিং হুইচ ৰেভলিউশ্যন মহাত্মা গান্ধী ৰেইজ দ্য শ্লোগান ডু অৰ ডাই? বহুত বেছি ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, প্ৰায় পৰীক্ষাত আহি থাকে। অপশ্যন আছিলে অসহযোগ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন। কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ থকাটো ভাৰত ত্যাগ আন্দোলন। ভাৰত ত্যাগ আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিলে। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে মনত ৰাখিবা, ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942 চনত। 1942 চনৰ আগষ্ট মাহত হোৱাৰ বাবে ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 212। কুৱেশ্যনটো আছিলে যে ঐতিহাসিক গান্ধী আৰউইন চুক্তি কেতিয়া সম্পন্ন হৈছিল? When was the historic Gandhi Arvind Pact was signed? অপশ্যনছ আছিল ক 1931 চনৰ 5 মাৰ্চ, অপশ্যন খ আছিলে 1930 চনৰ 5 মাৰ্চত। গান্ধী আৰউইন পেক্ট বা গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল বা সম্পন্ন হৈছিল? গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিলে 1931 চনৰ 5 মাৰ্চত। অপশ্যন এ ক হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যন নম্বৰ 213। কোন দেশত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল? আজাদ হিন্দ ফৌজ ৱাজ ফৰ্মড ইন? অপশ্যন আছিলে ক ইংলেণ্ড, খ আছিলে ছিংগাপুৰ। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ খ থকাটো ছিংগাপুৰ। ছিংগাপুৰত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিলে। নেক্সট তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 214টো। প্ৰশ্নটো আছিল যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল? হু ৱাজ হেংড এলং উইথ মণিৰাম দেৱান? মণিৰাম দেৱানক যেতিয়া ফাঁচী কাঠত ওলমোৱা হৈছিল, তেওঁৰ লগত আন এজনক ফাঁচী কাঠত ওলমোৱা হৈছিল অসমীয়াত। সেই লোকজন কোন আছিলে সুধিছে। অপশ্যন আছিলে ক পিয়লি বৰুৱা, খ জীউৰাম দুলীয়া বৰুৱা। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ক'ত থকাটো পিয়লি বৰুৱাৰ সৈতে মণিৰাম দেৱানক ফাঁচী কাঠত ওলমোৱা হৈছিল। ক'ত ফাঁচী কাঠত ওলমোৱা হৈছিল যদিহে তোমালোকে জানা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। নাজানিলেও কমেণ্ট কৰিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। ঠিক আছে। কুৱেশ্যন নম্বৰ 215। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি? হু ৱাজ দ্য ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ এট দ্য টাইম অফ কমিউনেল এৱাৰ্ড ইন 1932? অপশ্যন আছিল এ ৰামছে মেকডোনাল্ড, অপশ্যন বি উইনষ্টন চাৰ্চিল, অপশ্যন নম্বৰ চি নান অফ দ্য এব। ওপৰৰ এটা শুদ্ধ নহয়। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ ক'ত থকাটো। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিলে ৰামছে মেকডোনাল্ড। প্ৰশ্ন নম্বৰ 216টো চোৱা। এই গোটেইকেইটা প্ৰশ্ন তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এই গোটেইকেইটা প্ৰশ্ন চোৱা 5000 MCQ চিৰিজৰ, তোমালোকৰ মেট্ৰিক পৰীক্ষাত আৰু বেলেগ কুৱেশ্যন তোমালোকে MCQৰ বাবে চাবই নালাগে। প্ৰশ্ন নম্বৰ 216 আছিল যে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? নেম দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হু হেল্প ইন দ্য ফৰ্মেশ্যন অফ মুছলিম লীগ ইন 1906? অপশ্যনছ আছিল এ লৰ্ড কাৰ্জন, বি লৰ্ড মিণ্টো, অপশ্যন চি লৰ্ড ডেলহাউচি, অপশ্যন নম্বৰ ডি লৰ্ড কেনিং। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো লৰ্ড মিণ্টো আছিল 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন। নেক্সট প্ৰশ্নটো চোৱা, 217 নম্বৰ। প্ৰশ্নটো আছিল যে বন্দে মাতৰম গীতটোৰ ৰচক কোন? হু কম্প'জ দ্য পয়েম বন্দে মাতৰম? অপশ্যনছ এ সত্যেন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী, অপশ্যন চি ৰাজা ৰামমোহন ৰায়। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো বন্দে মাতৰম গীতটিৰ ৰচক আছিলে বংকিম চন্দ্ৰ চেটাৰ্জী। কুৱেশ্যন নম্বৰ 218। কুৱেশ্যনটো চোৱা। কোন চনত মুছলিম লীগৰ জন্ম হৈছিল? হুৱেন ৱাজ দ্য মুছলিম লীগ ফৰ্মড? অপশ্যনছ আছিল এ 1909 চন, অপশ্যন বি 1901 চন, অপশ্যন নম্বৰ চি 1906 চন, অপশ্যন নম্বৰ ডি 1911 চন। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো 1906 চনত মুছলিম লীগৰ জন্ম হৈছিলে। প্ৰশ্ন নম্বৰ 219টো চোৱা। প্ৰশ্নটো আছিল যে পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? হুৱেন ৱাজ দ্য পথৰুঘাট পিজেণ্ট আপৰাইজিং টুক প্লেচ? অপশ্যন চোৱা, এত আছিলে 1894 চন, অপশ্যন বিত আছিলে 1921 চন,
অপশ্যন চিত আছিলে 1877 চন অপশ্যন নম্বৰ ডিত আছিলে 1899 চন পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিলে 1894 চনত অপশ্যন ক হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 220 প্ৰশ্নটো আছিলে যে নিম্নলিখিত কোনগৰাকী ব্যক্তি জোনাকীৰ প্ৰথম সম্পাদক আছিল জোনাকী কি আছিল এখন আলোচনা আনিছিল এই আলোচনীখনৰ সম্পাদক কোনগৰাকী প্ৰথম আছিল সুধিছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য মেগাজিন জোনাকী অপশ্যন আছিল এ হেমচন্দ্ৰ গোস্বামী বি চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথমজন সম্পাদক প্ৰশ্ন নম্বৰ 221 চোৱা প্ৰশ্নটো আছিল যে কোন চনত অসম এছ'চিয়েশ্যনৰ জন্ম হয় দ্য অসম এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন দ্য ইয়াৰ অপশ্যন আছিল এ 1917 চন অপশ্যন বি 1903 চন অপশ্যন নম্বৰ চি 1925 চন অপশ্যন নম্বৰ ডি 1921 চন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো 1903 চনত অসম এছ'চিয়েশ্যনৰ জন্ম হৈছিলে নেক্সট তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 222টো প্ৰশ্নটো আছিল যে কোন চনত ব্ৰিটিছসকলে অসমৰ পৰা দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল দ্য ব্ৰিটিছ এবলিছড দ্য স্লেভেৰী ছিষ্টেম ফ্ৰম আছাম ইন দ্য ইয়াৰ অপশ্যন আছিলে ক 1844 চন অপশ্যন বিত আছিলে 1843 চন অপশ্যন চিত আছিলে 1834 চন অপশ্যন নম্বৰ ডিত আছিলে 1822 চন অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হৈছে অপশ্যন নম্বৰ হত থকাটো 1843 চনত ব্ৰিটিছসকলে অসমৰ পৰা দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো তোমালোকে চোৱাচোন প্ৰশ্নটো আছিল যে বংগ বিভাজন কোন চনত প্ৰত্যাহাৰ কৰা হৈছিল when was the partition of Bengal withdrawn অপশ্যন তোমালোকে চোৱা কত আছিলে 1925 চন কত আছিলে 1921 চন গত আছিলে 1937 চন আৰু ঘত আছিলে 1924 চন এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ হত থকাটো 1911 চনত বংগ বিভাজন প্ৰত্যাহাৰ কৰা হৈছিল গতিকে অপশ্যন খ হ'ব কাৰেক্ট আনচাৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টি যদি ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে তোমালোক আন কিহৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আমি চেষ্টা কৰিম সেই টপিক বা ছাবজেক্টটোৰ ওপৰত তোমালোকক ভিডিঅ' বনাই দিবৰ কাৰণে